প্ৰেম হৈছে বাছত যাত্ৰা কৰাৰ নিচিনা যেতিয়াই মন যায় তেতিয়াই নামিব পাৰি আৰু বিয়া হৈছে উৰাজাহাজত যাত্ৰা কৰাৰ দৰে যেতিয়া তেতিয়া মন গ'লে নামিব নোৱাৰি কি কৰে শুন কিয় ক কালি ৰাতি ছোৱালী এজনীক মই ফেচবুকত মেছেজ দিছিলোঁ হা তাৰপা কেলা মেছেজৰ ৰিপ্লাই কোনোবা ল'ৰা এটা দিলে হে ধনী ঘৰৰ ছোৱালী হ'ব যেন লাগিছে বুজিছ কি ক নহ'লেনো ফেচবুক চলাবলৈও ড্ৰাইভাৰ ৰখাই থয়নে সেইটো ড্ৰাইভাৰ নহয়ও পাগল তেন্তে তাই বয়ফ্ৰেণ্ড হয় মই ড্ৰাইভাৰ বুলি ভাবিছিলোঁ ডিয়েৰ নিব্বা নিব্বি তোমালোকে যিটোক ব্ৰেকআপ বুলি কোৱা সেইটোক আমাৰ গাঁৱত খুৰীহঁতে মুখত মুতি দিয়া বুলি কয় বুজি পাইছা ঐ ল'ৰা ক তোৰ ওচৰত কলম আছে এইটো ক এখন বহি ল এই যে লিখিব লাগে এই যে 2024 চনটো যে আহিব তই লিখি ল মই যদি মিছা কৈছোঁ আৰু যদি মই মিছা কৈছোঁ মোক কাণ কাটি দিবি এই 2024 চনটো এবছৰতকৈ বেছি দিন নাথাকে চাই ল'বি গাইজ বেংকলৈ গৈছিলোঁ আজি লোন এটা ল'বলৈ বেংকৰ কৰ্তৃপক্ষই সুধিলে কি কাৰণে লোন লাগে তো মই ক'লোঁ পিকনিক যাবলৈ লোন এটা লাগিছিল মোক পইচা পাতি নাই কেলা বেংকৰ কৰ্তৃপক্ষই খেদি পঠিয়াইছে মোক এটা খাব লাগিছিলোঁ গাইজ 5 মিনিট ৰহ ভাত দি আছোঁ বুলি কৈছিলে 1 ঘণ্টা ওপৰ হৈ গ'ল ভাত শাক একো নাই নেপামেই চাগে আৰু 2 ঘণ্টা ৰখিম তাৰপৰা যামগৈ আৰু ইমান খাবলৈ নোপোৱা নহয় আমি ইমান খকুৱা নহয় আমি আৰু 2 ঘণ্টাহে ৰখিম